কি কৰি আছা? আরে ভাই ভিডিও বনাই আছো। এতে ভিডিও বনাই লাভ নাই কিন্তু এতে। কি কথা কয় ভিডিও? নব এতে। তো গাইস কি খবৰ? মই আজি আছো টিভিএস বাইকৰ শ্বৰুমত। সো পাতিলা দহাত। সো আজি এটা খুব ধামাকা ভিডিও হ'ব গৈ আছে। আজি কিয়নো এখন খুব ডাঙৰ শ্বৰুম। ইয়াতে বাইক আৰু স্কুটি ধুনীয়া কালেকচন আছে। যদি আপোনালোকে বাইক আৰু স্কুটি কিনিব বিচাৰে এতে কি কৰি আছা? আরে ভাই ভিডিও বনাই আছো। এতে ভিডিও বনাই লাভ নাই কিন্তু এতে। কি কথা কয় ভিডিও বনাও না? আমাৰ নিজৰ গাঁও হয় এইখন হা? নহয় নহয় এতে ভিডিও বনাই নাই বনাম হয় ভিডিও বনাম। নব এতে। নাই বনাম। চাৰক মাতক। ভিডিও বনাম মই গম পাইছে। নহয় কি ভিডিও বনাই লাভ নাই বোলে? হা চিনি পোৱা নাই নতুন কৰি আছো নতুনকে আহিছে আগত ক'ব লাগে না নহ'লে কিবা এটা হৈ গ'লে নাই আজি ভিডিঅ'টো বনাই লওঁ নেকি ভিডিঅ' বনা কৰি আছো কিন্তু বহুত দিন হ'ল আহিলোঁ ত' আজি ধুনীয়াকৈ মোক দেখাওক বাহিৰত আছে কালেকশ্যন আছে এইজন কি নতুন ভাই আহিছে নেকি আচ্ছা ঠিক আছে ভাইটি চৰি বুলিব আচ্ছা দে ঠিক আছে ভিডিঅ'টো বনাওঁ কি বাইকৰ কালেকশ্যন আহিছে নতুনকে জুপিটাৰ আছে জুপিটাৰ কোনখন জুপিটাৰ আছে ভিতৰত আছে এইবিলাকো জুপিটাৰ নহয় জানো টিভিএছৰ আপোনালোকেতো জানেই যে এণ্টৰ খুব ফেমাছ স্কুটি এইখন ল'ৰা ছোৱালী চলাব পাৰে ছোৱালীও চলাব পাৰে চ' এইখনৰ প্ৰাইচ কিমান মান আহিব এইটো 1,30,000 এইটো কি মডেল হয় এইটো টপ মডেল এণ্ট্ৰকৰ এইটো এক্সটি হয় আচ্ছা এই পুৰা ফেচিলিটি আছে ন আচ্ছা কি ফেচিলিটি আছে ইয়াতে ফেচিলিটি মানে টপ মডেল বুলি ক'ব গ'লে স্মাৰ্ট কাৰণে হ'ব আচ্ছা ডিছ ব্ৰেক পাব আগত ডিছ ব্ৰেকটো থাকিব আচ্ছা এইটো এলইডি লেম্প পাব না এইটো এলইডি আচ্ছা আৰু বেক চাইডটো আপোনালোকক দেখাই আছে এইটো বেক চাইডটো খুব ধুনীয়া এটা নতুন ডিজাইন দি দিছে চ' এইখনৰ দামটো কিমান আছিলে 1,30,000 1,30,000 আপুনি এইখন স্কুটি পাব যদি আপুনি কিনিম বুলি ভাবি আছে টপ মডেলটো কিনিব পাৰে ইয়াৰ তলত কোনটো আহে ইয়াৰ তলতটো আপোনাৰ এক্সপি হয় এক্সপিটো আছে ভিতৰত আছে আচ্ছা এছপিটো ভিতৰত আছে ন এইখন কি এইটো হ'ল আপোনাৰ স্কোৱাড এডিশ্যন এইটো তাৰমানে একদম তলৰটো বেছ মডেল নহয় এইটো 3 নম্বৰটো আচ্ছা এইখনৰ লুকটো দেখাই আছো আপোনালোকক এইখনৰ প্ৰাইচটো কেনেকুৱা ৰাখিছে এইটো 1,20,000 1,20,000 আচ্ছা অন ৰোড প্ৰাইচ কৈ আছেতো আপুনি অন ৰোড প্ৰাইচ কৈ আছে ন ইয়াৰ পিছত আপোনাৰ এইখন না এইখন খুব ধুনীয়া এটা লুক দিছে ধুনীয়া কালাৰ দিছে এইটো বেছ মডেল একেবাৰে তলৰটো আৰু আচ্ছা এইখনৰ প্ৰাইচ কিমান মান আহিব এইটো প্ৰাইচটো আপোনাৰ আহিব 1,13,000 অন ৰোড প্ৰাইচ কৈছিলে আপুনি আচ্ছা ঠিক আছে 1,13,000 টকা দামবিলাক চেঞ্জেছ হৈ থাকে কিন্তু বৰ্তমান বিহুৰ অফাৰ চলি আছে চ' আপোনালোকে অলপ কম দামত পাব খুব ধুনীয়া ডিছকাউণ্ট দি আছে 5,000 10,000লৈকে ডিছকাউণ্ট দি আছে কিছুমান বাইক স্কুটিত চ' এতিয়া আমি আহি আছোঁ নেক্সট কোনখন আহিম ৰাইডাৰ চাব পাৰে চ' এতিয়া আমি বাইকৰ কালেকশ্যনেৰে আহিছোঁ ইয়াত বাইক আৰু স্কুটি দুয়োটা যিহেতু কালেকশ্যন আছে চ' এইখনৰ ৰাইডাৰ বাইক চ' এইখনৰ লুকটো অলপ আগত স্পাইডাৰমেন নিচিনা দিছে লুকটো স্কোৱাড এডিশ্যন চ' এইটো কি মডেল বুলি কয় টপ মডেল নেকি এইটো ৰাইডাৰৰ টপ মডেল নহয় ছেকেণ্ডটো হয় এইটো নন বিডি এইটো বিডি এটা আছে চ' ইয়াতে খুব ধুনীয়া আগত ডিছ ব্ৰেক আছে আৰু পাছত অৱশ্যে ডিছ ব্ৰেক নাই এইখনৰ প্ৰাইচ কিমান মান আহে 1,26,000 চ' আৰু এইবাৰ এতিয়া আহিছোঁ এইখন নেক্সট হ'লে এইটো 1,13,000 এইটো কি মডেল শ্লিপ চিট আচ্ছা ইটোতকৈ এইটো ওপৰত নে এইটো কোনটো ওপৰত এইটো ওপৰত আছে এইটো তলত আছে আচ্ছা এইটো ওপৰত আছে এইটো গ্ৰাফিক্স লগোৱা আছে আৰু এইখন কি হয় আপাচি 160 এইটো না আচ্ছা চ' এইখনৰ প্ৰাইচ কিমান আহি আছে 1,58,000 দেখা পাইছে আপাচিৰ চ' পিছতো ডিছ ব্ৰেক আছে ব্লুটুথ কানেকশ্যন আছে নতুনকৈ ফেচিলিটি আহিছে ন চ' আপুনি যে মোক ইয়াতে টেষ্ট ড্ৰাইভ দিম বুলি কৈছিলে কোনখন দিম বুলি কৈছিলে আপুনি ভিতৰত আছে আপুনি ভিতৰত চলাব লাগিব ভিতৰত চলাব নালাগে টেষ্ট ড্ৰাইভ কৰিম কিন্তু মই কৰিব ঠিক আছে আচ্ছা ঠিক আছে চ' এতিয়া নেক্সট আহিছোঁ এইখনলৈ এইখন কি আপোনাৰ 1,54,000 আপাচি কি নন এইটো মানে ব্লুটুথ কানেকশ্যন নন বিটি আচ্ছা নন বিটি মানে ব্লুটুথ কানেকশ্যন আচ্ছা নহয়
নহয় তাকে নন বিটি মানে নহয় আৰু আচ্ছা আচ্ছা ঠিক আছে ইয়াতে ডিছ ব্ৰেক আছে গোটেইখিনি আছে এইখনৰ প্ৰাইচটো আপুনি ক'লে না 1,54,000 ন এইটোতো চাইছোৱেই এইটো একেই হ'ব এইটো আৰু এইটো একেই হয় চ' গাইজ দেখা পাইছে এইটো কালাৰটো হোৱাইট যদি আপোনাৰ হোৱাইট কালাৰ ভাল লাগে হোৱাইট কালাৰ ল'ব পাৰিব এতিয়া আমি নেক্সট আহিছোঁ এতিয়া স্পৰ্টছ এইটো এইটো প্ৰাইচটো কম আহিব বোধহয় কিমান আহিব 85,000 অন ৰোড প্ৰাইচ কৈছে খুব ধুনীয়া যদি আপোনাৰ বাজেট অলপ কম আছে তো এইবিলাক ল'ব পাৰে খুব ধুনীয়া হ'ব আপোনাৰ কিছুমানে যদি এই বেপাৰ বাণিজ্য কৰাত খুব সুবিধা হয় না আৰু এইটো কিমান মান আহে এইটো দামটো আপোনাৰ আহিব 1,01,000 এইটো দামটো বেছি দেখোন ইয়াতকে এইটো দাম বেছি হয় নেকি এইটো ষ্টাৰ চিটি প্লাছ ষ্টাৰ চিটি প্লাছ এইটো কি টপ মডেল নেকি টপ মডেল নহয় আচ্ছা বেছ মডেল মানে কি ইয়াত ডিছ নাই এইটো ডিছ চাৰা আচ্ছা আচ্ছা ইয়াত ডিছ নাই ডিছ নোৱাৰ পিছতো যে 1 লাখৰ ওপৰত দাম কিয় এইটো আপোনাৰ 20 টকাটো 4,000 বেছি হ'ব 1,05,000 টকা হ'ব আচ্ছা আচ্ছা ঠিক আছে আৰু এইটো টিভিএছৰ এইটো টিভিএছৰ ৰেডিয়ন আচ্ছা ৰেডিয়ন চ' ৰেডিয়নৰ লুকটো আপোনালোকক দেখাই আছোঁ এইটো প্ৰাইচ কিমান আহে এইটো প্ৰাইচটো হ'ব আপোনাৰ 1,05,000 1,05,000 এইটো আপোনাৰ ডিজি মিটাৰটো এইটো ডিজিটেল মিটাৰ আচ্ছা ডিজিটেল মিটাৰটো দেখা পাইছে খুব ধুনীয়া ইয়াতে চ' এতিয়া এইখন আহিছোঁ এইখনৰ ৰেডিঅ'ন এইখন কিমান আহিব এইখন কিমান আহিব এইখন কিমান আহিব এইটো আপোনাৰ আহিব 1,05,000 এইটো 1,05,000 চ' এইখনৰ ৰেডিঅ'নে দেখা পাইছে লুকটো আপোনাৰ পৰা আগৰ পৰা আৰু পিছলৈকে দেখাই আছোঁ হা এইখনৰ একেবাৰে যিখন CD ডিলাক্স আছে এইখনৰ নিচিনা লুক আছে যিখন হিৰ'ৰ CD ডিলাক্স আছে আৰু চ' গাইজ দেখা পাইছে চ' অভাৰঅল আমাৰ এই বাহিৰৰ যিমানবোৰ আছিলে চ' কালেকশ্যনবিলাক আপোনালোকক দেখুৱালোঁ চ' কেনেকুৱা পালে বাহিৰৰ কালেকশ্যনবিলাক এতিয়া আমি ভিতৰত আহিছোঁ ভিতৰত এইখন জুপিটাৰ 125 এইখন কিমান আহে 1,18,000 আছে ইয়াতে স্মাৰ্ট মিটাৰ আছে না সেইটো আচ্ছা আচ্ছা আৰু ইয়াতে নৰ্মেলটো দিয়া আছে চ' দেখা পাইছে চ' আৰু এইপিনে আৰু এখন আছে এইখন কি জুপিটাৰ আচ্ছা এইখন নতুন মডেল নেকি আচ্ছা জুপিটাৰৰ নতুন মডেলটো দেখিবলৈ খুব ধুনীয়া হয় দেখা পাইছে এইটো বেক চাইডটো ইলেক্ট্ৰনিক নিচিনা দেখে না অলপ দেখাত ত' দেখা পাইছে চ' এইটো যিটো বেষ্ট মডেল হয় ন চ' ইয়াতে এইকাৰণে ডিছ ব্ৰেক নাই চ' কালাৰটো চ' অভাৰঅল এইবিলাকতো আমি চালোঁই তাত এইবিলাক দেখা পাইছে কালাৰবিলাক চাই লওক চ' আৰু ইপিনে এইখন চোৱা নাছিলোঁ নেকি ৰাইডাৰ নে চাইছোঁ ন চ' ৰাইডাৰ শ্ব'ৰুমৰ ভিতৰত হ'লে অলপ লুকটো অলপ বেলেগ হৈ যায় নহয় চ' অভাৰঅল আমি কালেকশ্যনবিলাক চালোঁ চ' আপোনালোকে TVS শ্ব'ৰুম যদি আহিব খোজে এই পাতিলা দহাত মই ডেছক্ৰিপশ্যনত আপোনাক ফোন নম্বৰটো দি আছোঁ আৰু কণ্টেক্ট কৰিব পাৰিব ষ্টেজ ড্ৰাইভ দিম বুলি ভাবিছোঁ চ' যিহেতু আমাৰ গাঁও অঞ্চলত বহুত মানুহ আছে যিয়ে বেপাৰ বাণিজ্য কৰে আৰু অলপমান মাইলেজ বিচাৰে বাইক চ' সেইকাৰণে এইখন টেষ্ট ড্ৰাইভ দিম এইখন হ'ল TVSৰ একচুৱেলি ৰেডিয়ন চ' ৰেডিয়নখন এতিয়া টেষ্ট ড্ৰাইভ দি চাওঁ কেনেকুৱা লাগে আপোনালোকক দেখাই আছোঁ টেষ্ট ড্ৰাইভ এটা দিম চ' এইটো লোৱা এইখিনি পৰা হ'ব চ' এইখন ৰেডিয়ন এতিয়া আমি টেষ্ট ড্ৰাইভ লৈ আছোঁ চ' আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগে চ' ৰেডিয়নখনৰ এনে পিক আপটো যথেষ্টখিনি ভাল বেছি দূৰ নাযাওঁ বাইক তেল নোহোৱা হ'লে তাৰমানে ঠেলিব লাগিব বাইকৰ নতুন বাইক ন টেষ্ট ড্ৰাইভ লৈ ল'লোঁ বাইকখন চলাই খুবেই কমফৰ্ট মানে এনেকুৱা লগা নাই যে মই এইখন বাইক চলাই আছোঁ মোৰ এনেকুৱা লাগিছে ডিউক পালচাৰ তেনেকুৱা বাইক চলাই আছোঁ তেনেকুৱা অনুভৱ হৈ আছে আচ্ছা হৈছে গাড়ীখন কেনেকুৱা পালে একদম এক্সিলেটৰ দবাৰ লগে উৰি যাব খোজে TVS চ' TVS জিন্দাবাদ গাইজ চ' অভাৰঅল গাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে যদি আপোনালোকে বাইক কিনিম বুলি ভাবি আছে TVSৰ বাইক কিনক চ' এইখন শ্ব'ৰুমত আহক কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দি আছোঁ আপুনি এতিয়া কল কৰক আৰু বুক কৰক চ' এইটো পাণবাৰী ৰোড হয় এইটো দেখা পাইছে এইটো ৰাস্তাতে পাণবাৰী যাব পাৰে চ' এইটো জিলা বঙাইগাঁও ডিষ্ট্ৰিক্ট চ' যদি বঙাইগাঁৱৰ পৰা চাই আছে আপুনি ইয়াতে কিনিব আহিব বাইক চ' দেখা পাইছে TVS এই মানুহজনক লগ পাব নিশ্চয়